ইতিমধ্যে অসম চৰকাৰে যি গো হত্যা বা ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধকৰণ কৰিছে, আমাৰ সংখ্যালঘু অসম যি ইউনুছ ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছে, আমি সম্পূৰ্ণ সমৰ্থন আছে চৰকাৰৰ প্ৰতি। আমি এইটোৱে বিচাৰিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰত গৰুক লৈ এখন ৰাজনীতি হৈ থাকে। গৰু বজাৰ বন্ধ হ'ব লাগে, গৰু খোৱা বন্ধ কৰিব লাগে, আৰু গৰু আপোনাৰ গাড়ীত উঠাই নিয়া গৰু চিণ্ডিকেট বন্ধ হ'ব লাগে। আমিও এইটো বিচাৰিছোঁ, আমি সম্পূৰ্ণ সমৰ্থন কৰিছোঁ চৰকাৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ, বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই গো সুৰক্ষাৰ ওপৰত যি গো মাতাৰ ওপৰত যি আইন আমাৰ বলবৎ কৰিছে, আমি সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ, সহযোগিতা আগবঢ়াইছোঁ সম্পূৰ্ণ। আৰু এই সঁচাকৈ এই অতি লক্ষণীয় বিষয় এইটো হৈছে, প্ৰত্যেকটো ক্ষেত্ৰতে আমি দেখিবলৈ পোৱা গৈছে গৰুৰ ক্ষেত্ৰত বহুত আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত এই ওপৰাওপৰি ইটোৰ ওপৰত সেইটো লাগি ধৰি সকলোৱে অকল গৰুৰ ৰাজনীতি কৰে। এই ৰাজনীতি বন্ধ হ'ব লাগে, আৰু আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। গৰু ৰাজহুৱা স্থানত ভক্ষণ কৰা বন্ধ হ'ব লাগে, গৰু হত্যা বন্ধ হ'ব লাগে। বিশেষকৈ থলুৱা মুছলিমসকলক গৰু খোৱাটো আমাৰ গোটেই যাতে থলুৱা মুছলিম যিমান আছে সকলোৱে যাতে বন্ধ কৰি দিব লাগে। আৰু ইয়াৰ উপৰি এই গৰু বজাৰ, এই গৰু চিণ্ডিকেট অনিৰ্দিষ্টকাললৈ যাতে বন্ধ হ'ব লাগে, সেয়ে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আহ্বান থাকিল।